গছৰটো আছিল এনেকুৱা যোৱা 2018 চনত এজনী মহিলাই এটা অভাৱী স্থানত গছৰ এটা তৰিছিলে আৰু গছৰটো অভাৱী থানাৰ পুলিচে ৰেজিষ্টাৰ কৰিছিলে পক্সো আইনৰ অধীনত ছেকশ্যন 12ত। তাৰপিছত এইটো অনাৰেবল কোৰ্টে বিচাৰ প্ৰক্ৰিয়া চলে। আমাৰ অভাৱগ্ৰস্ত এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম স্পেচিয়েল জাজ এই কোৰ্টত বিচাৰটো চলিছিল আৰু বিচাৰৰ অন্তত আজি আমাৰ এডিশ্যনেল ছেছন এণ্ড ডিষ্ট্ৰিক্ট জাজ কাম স্পেচিয়েল জাজে গছৰটো ৰায়দান কৰে আৰু গছৰটো ৰায়দান কৰি অভিযুক্ত নিজামুদ্দিন ভূঞাক 5 বছৰ সশ্ৰম কাৰাদণ্ড ভোগে আৰু বিহে আৰু 50,000 টকাৰ ফাইন বিহে আৰু এই 50,000 টকা যদি নিদিয়ে তেওঁ অতিৰিক্ত 3 মাহ আৰু কাৰাদণ্ড ভুগিব লাগিব। এইখিনি গছৰটো আছিলে মোৰ কথা। তেওঁ আৰক্ষীত কাম কৰিছিল, মানে অসম পুলিচত ক'ত কাম কৰিছিল সেই বিষয়ে নাজানো মই সবিশেষ, কিন্তু কাম কৰিছিলে তেওঁ। অপৰাধটো আছিলে যে তেওঁ মাইনৰ ছোৱালীজনীক মানে ছেক্সুৱেলি এছাল্ট কৰিছিলে, গোপন অংগত হাত দিছিলে, সেই ধৰণৰ বছৰ। আৰু তেওঁৰ শুনিছোঁ ছাছপেনশ্যনত আছিলে, এইটো বিশেষ নাজানো, সবিশেষটো মই নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।